তো টাইম হল এতিয়া 5টালে মাত্ৰ আছে 5 মিনিট আৰু আমি ৰিজৰ্টখনৰ পৰা ওলাই আহিলোঁ ওলাই আহি এতিয়া আকৌ আমি গৈ আছোঁ হয়তো আমি যদি টাইম থাকে তেতিয়াহ'লে আমি আৰু এখন সুন্দৰ ৰিজৰ্ট এখনত সোমাম মানে এখন যিখন গোল্ডেন পাগোডা ইকো ৰিজৰ্ট বুলি কয় তাত কি হ'ল কমফৰ্টেবল তো কথা হ'ল কি আমি তাত সোমাম আৰু সেই ৰিজৰ্টখন আপোনালোকক দেখাম সেই ৰিজৰ্টখনৰ ওচৰত তেনেকুৱা নদী নাই বাৰু কিন্তু কথা হ'ল কি ৰিজৰ্টখন বহুত সুন্দৰ হয় তো এনেই বাহিৰে বাহিৰে এপাক সোমাম ময়ো আগতে তালৈ যোৱা নাই তো ৰিজৰ্টখন এবাৰ চাম তো বলক তো হেল্ল' বন্ধুসকল মই ঋষিকেশ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো মোৰ লগত আহি আছে এইফালে তনু এইফালে মুনমি আৰু বেকআপ হিমাক্ষী তো আমি গৈ আছোঁ এতিয়া তাত সোমাই আৰু ডাইৰেক্ট আমি ৰুমলৈকে যাম কাৰণ কাইলৈ মই আকৌ যাব লাগিব ঘৰলৈ এইখন হৈ গ'ল ইয়াৰ লোকেল মাৰ্কেট বাট ইয়াৰ পৰা এতিয়া বজাৰ চজাৰ নকৰোঁ আৰু দেই পইচা কথা নহয় মানে আকৌ কাইলৈ যোৱালে এইবোৰ পাচলি গোল্ডেন পাগোডা ইকো ৰিজৰ্টলৈ যোৱাৰ ৰাস্তা আছে দুটা এটা এই গোল্ডেন পাগোডাৰ কাষেদি এই ৰাস্তাটোৱেদি গ'লেও ইকো ৰিজৰ্ট পাব আৰু এটা ৰাস্তা আছে অলপ আগত যদি নামচাই ফালৰ পৰা আহে সেই ৰাস্তাটো আগতে পাব আৰু তাত এখন ডাঙৰকৈ বৰ্ডো মাৰি থোৱা আছে গোল্ডেন পাগোডা ইকো ৰিজৰ্ট বুলি আৰু সেইফালেদি আহিলেও পাব আৰু এই ৰাস্তাটোৱেদি অলপ দূৰ অহাৰ পিছত এটা ৰাস্তা ৰাইটলৈ গৈছে আৰু এখন বৰ্ডো মাৰি থোৱা আছে গোল্ডেন পাগোডা ইকো ৰিজৰ্ট বুলি আৰু এই ৰাস্তাটোৱে যদি আমি চিধা গৈ থাকোঁ তেতিয়া আমি গোল্ডেন পাগোডা ইকো ৰিজৰ্টখন পাই যাম তো গাড়ীখন এইখিনিতে পাৰ্ক কৰি দিলোঁ গাড়ীখন ভিতৰলৈ নিনো তো আমি কাৰণ বৰ বিশেষ সময়ৰ কাৰণে নাযাওঁ চ' গাড়ীখন ইয়াতে ৰাখি আমি ভিতৰত এবাৰ চাবলৈ যাওঁ এইফালে চোৱা কি চালিয়া লাগিছে অঁ তো এইখনেই হৈ গ'ল গোল্ডেন পাগোডা ইকো ৰিজৰ্ট তো এই চাওক যথেষ্ট ডাঙৰ এৰিয়া এটা হয় একদম গোল্ডেন পাগোডাৰ বেকতে আছে আৰু এইফালে চাওক এই ৰাস্তাটো কি সুন্দৰ লাগিছে গছ গছনিবোৰৰ পৰা তো ইহঁতি অলপ আগবাঢ়ি গ'লেই তো এইখন হৈ গ'ল ইয়াৰ গাৰ্ডেনখন আৰু ইয়াত মেক্সিমাম গোটেই ফল মূলৰ গছ গছনি আছে এইজোপা কাজু গছ হয় ন আৰু তো এইফালে চাগে এইবিলাক ৰুমবিলাক কটেজবিলাক এইফালে এইফালে আছে ন একদম নেচাৰৰ মাজত থকা নিচিনা লাগিব ইয়াত থাকিলে গাৰ্ডেনখন চাওক যথেষ্ট ডাঙৰ হয় আৰু এই লাইটবোৰ জ্বলাই আছে ন ৰাতি হা যদি এই লাইট চাইটবোৰ জ্বলি যায় কি সুন্দৰ লাগিব অঁ এইজোপা কি গছ ইমান এইজোপা সেইজোপা ইমান ডাঙৰ হৈ গ'ল ৱাও হেজ নিচিনা লগাই নাই হয় হয় চোৱা আৰু ইয়াতে এইবিলাক গোটেই গছ গছনিয়ে আছে ফল মূলৰ গছ গছনিৰ পৰা ধৰি গোটেইখন চব কি সুন্দৰ লাগিছে গোটেই ৰিজৰ্টখন আৰু ইয়াত কি হয় ইয়াত বেছিভাগ মিনিষ্টাৰ আহিবলৈ হ'লে ইয়াতে থাকে ইয়াত অলপ দাম চামবোৰ বাকীবিলাকৰ তুলনাত অলপ বেছি হয় আৰু সেই হিচাপত জেগাটো যথেষ্ট ডাঙৰ জেগা আগতে ইয়াত অহা নাই চ' এবাৰ চাম বুলি সোমাই গ'লোঁ ৰাউণ্ড এটা মাৰি চাওঁ আপোনালোককো দেখাওঁ কেতিয়াবা যদি ইয়ালৈ মানে অৰুণাচল আহে তেতিয়া গোল্ডেন পাগোডা ইকো ৰিজৰ্টত থাকোঁ বুলি ক'লেও থাকিব পাৰিব এইফালে ক'ত ইয়াত এতিয়া মাছ নাই এই কি কৰিছ তহঁতি কি কৰিছ তো আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু দেৰি নকৰি ইয়াৰ পৰা ওলালোঁ মুনমিও অকণমান ভাগৰ লাগিছে গাটো অলপ বেয়া লাগিছে বোলে চ' আমি আৰু দেৰি নকৰোঁ আৰু তো ফ্ৰণ্টৰ ফালৰ পৰা আকৌ এবাৰ দেখুৱাই দিছোঁ ফ্ৰণ্টৰ ফালে এনেকৈ আছে ৰুমবিলাক আৰু এইফালে দীঘলকৈ এইফালে আছে এইফালে গোটেই পাৰ্কখন আছে গাৰ্ডেনখন আছে আৰু এনেকৈ দীঘলকৈ গোটেই ৰুমবিলাক আছে তো আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া মই পালোহি হিমাক্ষীক মুনমিৰ ৰুমত ৰাখি থৈ আহিলোঁ তাৰপিছত এতিয়া অলপ ফ্ৰেছ চেছো হৈ ল'লোঁ এইফালে তন্ময় বনাই আছে খানা মই ক'লোঁ আজি একো মাছ মাংস নাখাওঁ নৰ্মেল কিবাই বনাবা তাইক চয়াবিন আৰু আলুকে বনাব বোলো আৰু একোৱেই নালাগে কাৰণ ভাগৰ বহুত বেছি লাগিছে সোনকালে কিবা এটা খাই আৰু শুম ভাগৰ তাইৰো লাগিছে আৰু তাই কালি সেই ৰচিদনা খেলত অকণমান এইখিনি দুখ পালে মানে পৰিলে তো আজি হাতৰ এই পজিশ্যনটো বিষাই আছে তাৰপিছত এতিয়া ভলনি চলনি লগালে কিন্তু হ'লেও বিষ এটা আছে তাৰপিছত এইটো হৈ গ'ল সৰুকৈ সিহঁতৰ ৰুম এটা দুজনী থাকে তাৰপিছত কাইলৈ মই সোনকালে ওলাই যাবগৈ লাগিব
ৰাতিপুৱা হয়তো 9:30 বা 10টামানতে ওলাই গুচি যাম আৰু তো গাড়ীত চব বস্তু ভৰোৱা হৈ গ'ল এইফালে বেগ জেকেট চব ভৰাই ল'লোঁ গাড়ীখন বহুত বেছি লেতেৰা হৈ আছে বাট উপায় নাই ঘৰ গৈ ধুবগৈ লাগিব তো ৰেডি হৈ গ'লোঁ আৰু ৰেডি হ'লোঁ এতিয়া মই ঘৰলৈ যামগৈ আৰু এতিয়া সময় হৈছে 10:30 10:30 বজাত ওলাই দিলে হয়তো মই ঘৰ 7 বজাত পাই যামগৈ চাগে লাহে লাহে যাম বৰ বেছি জোৰটো নাযাওঁ এটা হিচাপৰ স্পীডত গৈ থাকিম চ' ভিডিঅ'টো চাই থাকক তো বাই বাই টাটা তো মানে কি হ'ল এই অকণমান আগবাঢ়ি ওলাই যোৱা কথা আছিলে কিন্তু এই লগৰজনী অহা নাই আকৌ লগৰজনী নাহিলে চাবিটো ক'ত থৈ যাব চ' তাইক কৈছোঁ তুমি থাকা মই এতিয়া গৈ থাকোঁ আৰু লাহে লাহে ধূলি হৈ আছে গ্লাছকেইটা চ' এতিয়া ওলাই আহিলোঁ আৰু তন্ময় অকণমান আগবঢ়াবলৈ বুলি ওলাই আহিলে মোৰ লগত তাই ইউনিভাৰ্চিটিৰ ওচৰলৈকে যাব ইউনিভাৰ্চিটিৰ ওচৰত মুনমি আৰু হিমাংশী আছে তাই এখন আগবাঢ়ি যাম বুলি কৈছে মোৰ ঘৰলৈ যাবলৈকে মন গৈছে তোমাৰ লগত ঘৰলৈ একেবাৰে আৰু এপ্ৰিলত যাব মোৰ কাৰণে আৰু বেছি নাই এপ্ৰিল মে'ত আৰু তাই আজৰি হ'ব অৰুণাচলৰ পৰা আৰু আকৌ নিবলৈ আহিব লাগিব আৰু পূৰা একেবাৰে ঠিকে গ'ল 2 বছৰ ন অঁ সঁচা কথা ক'বলৈ গ'লে 2 বছৰ কেনেকৈ গ'ল গমেই নাপালোঁ শেষে হৈ থাকিলে ভাবিলেহে চিন্তা এডমিশ্যন ল'ম 2 বছৰ কেনেকৈ পঢ়িম ক'ত থাকিম এতিয়া 2 বছৰ চাওঁতে চকু চাওঁতে এতিয়া মই ইউনিভাৰ্চিটিৰ ওচৰতে সিহঁতক ৰাখিম এইক ৰাখিম তাৰপিছত আৰু মই গুচি যাম মোৰ লগত মুনমি আকৌ যিটো মুনমি ৰুমটো অকণমান ইউনিভাৰ্চিটিৰ পৰা আগলৈ তাই সেইখন টাইম মোৰ লগত গুচি যাব সি এতিয়া পাই গ'লোহি ইউনিভাৰ্চিটিৰ ওচৰত পালোহি তাৰ পৰা মুনমি আৰু হিমাংশী আছে ক'ত আছে সিহঁতি ফোনটো কৰক বাই 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 কৈছে তোমাক বাই দেই মুনমিক ৰুমৰ ওচৰত নমালোঁ আৰু বাকী এতিয়া মই লাহে লাহে গৈ থাকোঁ ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই বাই আকৌ লগ পাম এটা নতুন এটা ভিডিঅ'ত এতিয়ালৈ বাই 7:05 গ'ল আৰু মই আহি ঘৰ পালোহি এইফালে লিঅ' আৰু কিটটো বাহিৰলৈ ওলাই আহিলেই তো ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ যদি ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই ৰ